নমস্কাৰ। ভগৱান শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ অৱতাৰী মানৱ, কৃষ্ণস্তু ভগৱান স্বয়ং। দুষ্টক দমন আৰু শান্তক পালনৰ নিমিত্তে ভগৱানে অৱতাৰ লয়। ভগৱানৰ লীলা অৱতাৰ শ্ৰীকৃষ্ণ। ভগৱানে মনুষ্য শৰীৰক আশ্ৰয় কৰি এনেকুৱাবোৰ লীলা কৰিছে যাৰ দ্বাৰা জগত পবিত্ৰ হৈছে। ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ। গোকুল বৃন্দাবনৰ গোপাল কৃষ্ণ, ৰাধা কৃষ্ণ, কংসাৰী কৃষ্ণ, দ্বাৰকাধীপতি কৃষ্ণ, মহাভাৰতৰ কৃষ্ণ ভাৰতীয় সংস্কৃতিৰ মহিমাময় চৰিত্ৰ। শ্ৰীকৃষ্ণই গীতা ভাগৱতত পৰম তত্ত্ব, পৰমাত্মা, পৰম পুৰুষ ভগৱান। গীতাত বাসুদেৱঃ সৰ্বমিতি, এই গোটেই জগতেই বাসুদেৱ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, মত্তঃ পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়, ময়ি সৰ্বমিদং প্ৰোতং সূত্ৰে মণিগণা ইব। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু একো নাই। সূতাৰে মণিগঠাৰ দৰে এই জগত মই গাঁঠি ৰাখিছোঁ। ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ। প্ৰাচীন কালৰে পৰা অসমৰ হয়গ্ৰীৱ মাধৱ, অশ্বক্লান্ত, পাণ্ডৱে পূজা আগবঢ়োৱা পাণ্ডুৰ মন্দিৰ, ধৰ্মৰাজ যুধিষ্ঠিৰে স্থাপন কৰা ধৰমতোলৰ বিষ্ণু মন্দিৰ আৰু অসমৰ বিভিন্ন স্থানৰ বিষ্ণু মন্দিৰসমূহত বিষ্ণুৰ পূজা সেৱা অৰ্চনা চলি আহিছে। বাসুদেৱ পূজা প্ৰধান পঞ্চৰাত্ৰ পূজা পদ্ধতি চলি আছে। আমাৰ অসম ভূমি অৱতাৰী মানৱ শ্ৰীকৃষ্ণৰ মহিমাৰে প্ৰভাৱিত হৈ আহিছে। প্ৰাগজ্যোতিষৰ অধিপতি নৰকাসুৰ বধ, ভগদত্তৰ অভিষেক, অশ্বক্লান্ত মন্দিৰ, ঊষা অনিৰুদ্ধৰ কথাৰে সৈতে ভগৱান শ্ৰীকৃষ্ণ জড়িত। ৰুক্মিণীপতি শ্ৰীকৃষ্ণ অসমৰ জোঁৱাই। পঞ্চদশ শতিকাৰে পৰা মহাপুৰুষ চাৰিজনা মহাপুৰুষৰ শিষ্য প্ৰশিষ্য বৈষ্ণৱ ধৰ্মগুৰুসকলৰ ভক্তি আন্দোলনৰ ফলত কৃষ্ণ সংস্কৃতি নতুন মৰ্যাদাৰে আৰম্ভ হয়। বৈষ্ণৱ সত্ৰসমূহ স্থাপন হোৱাৰ লগে লগে অসম কৃষ্ণময় হৈ পৰে। সত্ৰত কৃষ্ণ, নামঘৰত কৃষ্ণ, সমাজ জীৱনত কৃষ্ণ। বৰ্তমান বৈষ্ণৱ ধৰ্মগুৰুসকলে ভগৱান শ্ৰীকৃষ্ণৰ নাম গুণ কীৰ্তন প্ৰচাৰ কৰি কৃষ্ণ সংস্কৃতিৰ সুন্দৰতা আনিছে। অসমৰ মঠ মন্দিৰ, সত্ৰ নামঘৰসমূহত অনুষ্ঠিত ভগৱান শ্ৰীকৃষ্ণৰ উৎসৱ অনুষ্ঠান কৃষ্ণ সংস্কৃতি। দৌল ফাকুৱা, জন্মাষ্টমী, ৰথযাত্ৰা আদি কৃষ্ণ উৎসৱ। আধ্যাত্মিকতা আৰু আনন্দৰ প্ৰকাশ হয় এই উৎসৱসমূহত। ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰে ৰাস উৎসৱ। ৰাস উৎসৱত সমগ্ৰ অসম কৃষ্ণময় হৈ পৰে। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা প্ৰকাশিত নাম কীৰ্তন, গীতা ভাগৱত পাঠ, নৃত্য ভাওনা ঝুমুৰা আমাৰ সংস্কৃতি। বৰগীত লোকগীত গৰখীয়াৰ বাঁহীৰ সুৰত কৃষ্ণক যেন সাক্ষাতে পাওঁ। আমাৰ জনজীৱনত গোহালিৰ গৰুকেইটা আমাৰ পৰিয়ালৰে সদস্য। কৃষ্ণ ভাৱনাৰে গৰু, গোহালি, গৰখীয়াৰ মান্যতা পবিত্ৰতা আমি সদায় ৰক্ষা কৰি আহিছোঁ। ঘৰৰ গৰুকেইটাৰ মংগলৰ নিমিত্তে ঘৰৰ কলঠকেৰে গোপাল ভোগ দিয়া, মৰমৰ দামুৰিটো
গাইজনীৰ মংগলাৰ্থে গোপাল কৃষ্ণক প্ৰথম গাখীৰেৰে ভোগ দিয়াটো আমাৰ নিয়ম। আশীৰ্বাদ প্ৰাৰ্থনা কৰি গৰখীয়া সেৱা কৰা হয়। এই সকলোবোৰ কৃষ্ণ সংস্কৃতি। নতুন কইনাজনীয়ে বিয়াৰ আগৰে পৰাই হওক বা পিছতেই হওক কাপোৰত শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপৰ চিত্ৰ অংকিত কৰিছিল। কৃষ্ণ ভাৱনাৰে নিজ হাতৰ সুন্দৰ ফটোখন নতুন ঘৰখনৰ বিশেষ স্থানত আঁৰি থৈছিল। ভগৱান শ্ৰীকৃষ্ণৰ ফটোখনৰ মহত্ব আছে। কাতি মাহ দামোদৰ মাহ। দামোদৰ মাহত আকাশবন্তি জ্বলোৱা হয়। ভাদ মাহ কৃষ্ণ জন্মৰ পবিত্ৰ মাহ। ভগৱান শ্ৰীকৃষ্ণৰ ভাৱনাৰে ভাদমহীয়া নাম ধৰা হয়। গোপাল কৃষ্ণৰ নামত লাড়ু দিয়া হয়। গোপালক পৰম আহ্লাদেৰে লাড়ু প্ৰদানেৰে পৰমানন্দ লাভ হয়। জন্মাষ্টমীৰ দিনাখন মাতৃসকলে দেৱশিশুসকলক কৃষ্ণ সজাই পৰম আনন্দ অনুভৱ কৰে। আপোন ব্যক্তি এজনক লগ পালেই আমাৰ আনন্দ লাগে। কৃষ্ণ বুলি সম্ভাষণ জনোৱা হয়। আনন্দই কৃষ্ণ। ঈশ্বৰঃ পৰম কৃষ্ণঃ সচ্চিদানন্দ বিগ্ৰহ। সৎ চিৎ আনন্দস্বৰূপ কৃষ্ণই পৰমেশ্বৰ। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, অহং সৰ্বস্য প্ৰভৱো মত্তঃ সৰ্বং প্ৰৱৰ্ততে ইতি মত্ত্বা ভজন্তে মাং বুধা ভাৱ সমন্বিতাঃ। মই সকলো বস্তুৰ উৎপত্তিৰ কাৰণ, মোৰ পৰাই সকলো জগত প্ৰৱৰ্তিত হৈছে। অৰ্থাৎ জগতত জীৱৰ ক্ৰিয়া বা গতি হৈছে, যি ঘটনা ঘটিছে সকলোবোৰ মোৰ শক্তিৰে হৈছে, মই কৰাইছোঁ। এইদৰে বুজি জ্ঞানীজনে ভক্তিভাৱে মোক ভজে। জয় শ্ৰীকৃষ্ণ।